হয় প্ৰথমতে সমূহ অসমবাসী ৰাইজক ভোগৰ উৎসৱ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই মুহূৰ্তত আমি উপস্থিত আছোঁ মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ পবিত্ৰ জন্মস্থানত আৰু পবিত্ৰ জন্মস্থান মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ পবিত্ৰ জন্মস্থানৰ আমি শলগুৰি সত্ৰত উপস্থিত আছোঁ আৰু মোৰ পিছফালে আপোনালোকে দেখিছে যে ভোগালী বিহু বুলি কোৱাৰ লগে লগে প্ৰতিগৰাকী অসমীয়াৰ দেহ মন সৌকি বাথৌ পৰিৱেশ আৰু এই মুহূৰ্তত আমি মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ পবিত্ৰ জন্মস্থানৰ পৰা পোনপটীয়াকৈ দৰ্শকসকলক পৰিৱেশ দেখুৱাইছোঁ সত্ৰীয়া পৰম্পৰাৰে এনেদৰে দেখিবলৈ পোৱা গৈছে শলগুৰি সত্ৰৰ ভকত বৈষ্ণৱসকলে তেওঁলোকে পৰম্পৰাগত যি ভেলাঘৰত নাম গোৱা যি পৰম্পৰা সেই পৰম্পৰা অব্যাহত ৰাখিছে আমি পৰিৱেশ দেখুৱাইছোঁ দৰ্শকসকলক এনেদৰে দেখিবলৈ পোৱা গৈছে ঠাইভেদে এনেদৰে যিসমূহ পৰম্পৰা সেই পৰম্পৰা ৰক্ষা কৰি এনেদৰে দেখিবলৈ পোৱা গৈছে শংকৰদেৱ গুৰুজনাৰ পবিত্ৰ জন্মস্থানতো এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে আৰু মোৰ লগত যিহেতু ইয়াৰ ভক্তপ্ৰাণ ৰাইজ আছে আমি জানিবলৈ বিচাৰিম কি ক'ব যে আজি যিহেতু সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ পবিত্ৰ জন্মস্থানতো এক আধ্যাত্মিক পৰিৱেশৰ মাজত ইয়াত যি ভেলাঘৰৰ যি পৰম্পৰা কি ক'ব হয় ধন্যবাদ মই আপোনালোকৰ জৰিয়তে গোটেই অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ বটদ্ৰৱা যি সত্ৰ আছে আমি শলগুৰি সত্ৰৰ অন্তৰ্গত ভকত হয় আমাৰ শলগুৰি সত্ৰৰ অন্তৰ্গত ভকতসকলে কীৰ্তন ঘৰৰ মূল তোৰণৰ সন্মুখতে আমি ভেলাঘৰ সাজোঁ আৰু ভেলাঘৰ সাজি পেলাই ইয়াতে আমি সকলোৱে উৎসাহ উদ্দীপনাৰে আমি ইয়াত অংশগ্ৰহণ কৰোঁ আমাৰ উৰুকাৰ দিনাখন আমাৰ ভেলাঘৰত ৰাতি নাম কীৰ্তন হয় প্ৰসাদ বিতৰণ হয় আৰু এনেধৰণে আধ্যাত্মিক এটা পৰিৱেশৰ মাজেৰে দুভাগ ৰাতিলৈকে নাম কীৰ্তন চলি থাকে নাম কীৰ্তনৰ অন্তত প্ৰসাদ বিতৰণ হয় আৰু প্ৰসাদ বিতৰণৰ পিছত ভকতসকলে ঘৰা ঘৰি গুচি যায় তাৰপিছত বিহুৰ দিনাখন ৰাতিপুৱাই 8 বজাতেই গা পা ধুই সকলোৱে ন সাজেৰে সজ্জিত হৈ ডেকা বুঢ়া আই মাতৃ সকলো আহি পেলাই আমাৰ এই ভেলাঘৰতে আহি সমবেত হয় হৈ পেলাই আমাৰ ইয়াতে জুই প্ৰজ্বলন কৰে আৰু জুইৰ চাৰিও ছাইডে দিহানাম পৰিৱেশন কৰে ইয়াতে যিসকলে কৃষকেই হওক বনুৱাই হওক কৰ্মচাৰীয়ে হওক সকলো আহি পেলাই ইয়াত সমানে অংশগ্ৰহণ কৰি এটা আধ্যাত্মিক পৰিৱেশৰ মাজেৰে 11 বজাৰ পৰা 12 বজাৰ ভিতৰতে সেই ভেলাঘৰ ভাগত অগ্নি সংযোগ কৰি পেলাই এটা আধ্যাত্মিক পৰিৱেশৰ মাজেৰে আমি কি কৰো ভোগালী বিহুটো উদযাপন কৰোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি যি বৰ্তমান সময়ত ভেলাঘৰত যি নাম কীৰ্তন চলি আছে আমি নাম কীৰ্তনৰ পৰিৱেশৰ মাজলৈ দৰ্শকসকলক লৈ যাব বিচাৰিছোঁ কিন্তু আমি উল্লেখ কৰিব বিচাৰিছোঁ যে যি সত্ৰীয়া পৰম্পৰা সেই পৰম্পৰাৰ মাজেৰে মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ পবিত্ৰ জন্মস্থানত এক আধ্যাত্মিক পৰিৱেশৰ মাজত এনেদৰে দেখিবলৈ পোৱা গৈছে ভেলাঘৰৰ ভিতৰত এনেদৰে নাম কীৰ্তন কৰা পৰিলক্ষিত হৈছে ইয়াত যিহেতু অন্য ভক্তপ্ৰাণ ৰাইজ আছে কি ক'ব যে গুৰুজনাৰ জন্মস্থানত যি আধ্যাত্মিক পৰিৱেশ এই পৰিৱেশ কিন্তু অন্য স্থানত দেখিবলৈ পোৱা নাযায় আমি বৰদোৱাৰে যদি সেই আগৰ আধ্যাত্মিক পৰম্পৰা যদি আমি পাহৰি যাওঁ তেতিয়াহ'লে এইটো এটা আমাৰ অসমবাসীৰ কাৰণে এটা ডাঙৰ ক্ষতি হ'ব বুলি আমি ভাবোঁ গতিকে আমি এই পৰম্পৰাটো গুৰুজনাৰ দিনৰ পৰা আমি এই পৰম্পৰা ৰাখিবলৈ চেষ্টা কৰি আছোঁ আৰু সদায় ৰাখিম বুলি আমি দৃঢ় সংকল্প হৈছোঁ এয়া আমাৰ সেকা চলি আছে আমাৰ অলপ পিছতে সকলো আহিব আমাৰ সত্ৰৰ সকলো আহিব আহি লৈ ইয়াত নাম প্ৰসংগৰে দিহানামৰ যিটো নাম আমি অন্যত পৰিৱেশন কৰা নহয় এই দিহানামেৰে এই ভেলাঘৰ আজি জ্বলাই আমাৰ ভোগালী বিহুৰ পালন কৰা হ'ব আমি হয় এয়াই হৈছে শলগুৰি সত্ৰৰ পৰিৱেশ আৰু এনেদৰে ভেলাঘৰত এনেদৰে নাম কীৰ্তনৰ মাজেৰে যি পৰম্পৰা সেই পৰম্পৰা তেওঁলোকে অব্যাহত ৰাখিছে আমি এইখিনিতে এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ ঠাইভেদে ভেলাঘৰ যি জ্বলোৱাৰ যি পৰম্পৰা সেই পৰম্পৰা পৃথক যদিও মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ পবিত্ৰ জন্মস্থানত এনেদৰে যি গুৰুজনাৰ দিনৰ পৰা চলি অহা যি পৰম্পৰা সেই পৰম্পৰা ৰক্ষা কৰি তেওঁলোকে এনেদৰে ভেলাঘৰত যি নাম কীৰ্তন কৰা পৰম্পৰা বৰ্তমান সময়ত অব্যাহত ৰাখিছে আমি পুনৰ দৰ্শকসকলক নাম কীৰ্তনৰ মাজলৈ লৈ যাব বিচাৰিছোঁ
মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ পবিত্ৰ জন্মস্থানৰ পৰিৱেশ আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ পবিত্ৰ জন্মস্থানতো সত্ৰীয়া পৰম্পৰাৰে এনেদৰে ভোগালী বিহু এনেদৰে উদযাপন কৰা পৰিলক্ষিত হৈছে আৰু এনেদৰে শলগুৰি সত্ৰৰ যিসকল ভকত বৈষ্ণৱ আছে তেওঁলোক এনেদৰে সমবেত হৈছে ভেলাঘৰত আৰু ভেলাঘৰত এনেদৰে নাম কীৰ্তনৰ মাজেৰে পৰিৱেশ আচলতে হৰিনামৰ অমলধ্বনিৰে মুখৰিত কৰি তোলা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।